আমরা যেগুলা হিন্দু মেয়েরা ইসলাম ছেলেরা প্রেমের ফান্দফড়িয়া তোমরা যে বিয়া করছো না এই ভিডিওটা তোমরা সম্পূর্ণ দেখার অনুরোধ রইল। আর এই ভিডিওটা এত বেশি বেশি করে শেয়ার করে দিবাই যাতে আমরা যেগুলা হিন্দু মেয়েরা ইসলাম ছেলেরার প্রেমের ফান্দফড়িয়া আছে তারাও শেয়ার করিয়া দেখার সুযোগ করিয়া দিবাই। আমার মনে হয় না এই ভিডিও দেখার পরে আর তোমরা কোনো ইসলাম ছেলেরা তোমরা বিয়া করবাই আর ইসলাম ছেলের প্রেমের ফান্দ ভরবাই। মোৰ নাম শ্ৰীমতী বন্তি দলে আৰু মোৰ ঘৰ মাজুলী আইলেণ্ড। মোৰ লাভ মেৰিজ হৈছে আজি 22 বছৰ হ'ল কৰিমগঞ্জ ডিষ্ট্ৰিক্ট অৰ্জুনপুৰ গাঁৱত। আৰু মোৰ হাজবেণ্ডৰ নাম হ'ল মজিৰুদ্দিন আহমেদ। 22 বছৰ হোৱা লাভ মেৰিজৰ পাছত বেলেগ এটা মহিলা পলাই লৈ গ'ল আৰু এইটোৰ কাৰণে মোৰ সহায় বিচাৰি পেলাই ওমেন কমিশ্যন চিপ্ৰাগুণ মেমৰ ওচৰত আহিছো। আৰু মই হিমন্ত মামাক এইটোৱে ৰিকুৱেষ্ট, মোক এটা জাষ্টিচ দিয়ক। মোৰ হাজবেণ্ডটো ঘৰত আহিব লাগে। মোৰ এজন ছোৱালী আছে আৰু ল'ৰা হ'ল মৰা আজি 3 মাহ মান। আমচুৰ প্ৰেচিডেণ্ট চাদিক ই সহায় কৰিছে ছেকেণ্ড মেৰিজ কৰিবলৈ মোৰ হাজবেণ্ডক, বেলেগ মহিলা মোৰ ঘৰৰ ওচৰতে। এইটোৰ কাৰণে মই হিমন্ত মামাক ৰিকুৱেষ্ট কৰিছো মোক জাষ্টিচ দিবলৈ সহায় কৰক, ৰিকুৱেষ্ট কৰিছো। মোৰ ছোৱালী আছে 19 বছৰৰ ছোৱালী, তাক এডুকেশ্যন দিব লাগে, বহুত খৰচা পাতি ডেইলি খাবলৈও নাই। আৰু হাজবেণ্ডে বেলেগ মহিলাক লৈ পেলাই মানে এছ কৰি ঘূৰি আছে, এইটো ঘৰত সানি দিব লাগে। এই ভান্তি দলে এই মাজুলীত এই বদ্ধ মহিলা আজি মোৰ ওচৰত আহিছে যে তাই ভান্তি দলে তাইক ধৰ্ম পৰিৱৰ্তন কৰি ইয়াৰে আমাৰ এই অৰ্জুনপুৰৰ এজনে বিয়া পাতিছে তেখেতৰ লগত। কিন্তু বিয়া পাতাৰ 22 বছৰ পিছত ল'ৰা ছোৱালী ডাঙৰ হৈ গৈছে, ছোৱালী ডাঙৰ আছে এতিয়া, ল'ৰা তেখেতৰ কাৰণে ল'ৰা মৰিছে বুলি বদ্ধ মহিলাই কৈ আছে। তেখেতে আৰু বেলেগ বিয়া পাতিছে কাৰণে 22 বছৰৰ ল'ৰা ঢুকাইছে। এইটো কিমান অন্যায় হৈছে বদ্ধ মহিলাৰ লগত। তাইক তাৰ পৰা মাজুলীৰ পৰা আনি ইয়াত আনি ধৰ্ম পৰিৱৰ্তন কৰি বিয়া পাতি আজি এইজনে এনেকে এৰি দিছে। এৰি পেলাই এই মানুহজনে আৰু বেলেগ আৰু এজনৰ এই বোৱাৰীৰ লগত বিয়া পাতি লৈছে। তাইও হেৰি নহয়, ডিভৰ্চি নহয়, তাইও বেলেগ এজনৰ বোৱাৰী। আৰু তাইৰ হাজবেণ্ডেও কৈ আছে যে তাইক কিয় এই মানুহজনে লৈ গৈছে। তাইৰ ওচৰৰ ঘৰৰ মানুহ এজন লৈ গুচি গৈছে, কৰবাত পলাই গৈছে। তাই এতিয়া তেখেতৰ এতিয়া পাত্তাই নাপায়। ভদ্ৰ মহিলা আজি আহিছে মোৰ ওচৰত কান্দি, মই তাই কেইচো কৰিছে। কিন্তু আমাৰ গভৰ্ণমেণ্টে এতিয়া যি আইন কৰিছে যে এজনী হেৰি এনেকে বেলেগ বিয়া পাতিব নোৱাৰে নিজৰ বোৱাৰী ৰাখি পেলাই, তাৰ পিছতো ইমান দুঃসাহস কৰি আছে এই মানুহবিলাকে। আৰু তেখেতৰ প্ৰথমতে তাত আমচুৰ কোনোবা এজন লিডাৰে তাৰ ছেকেণ্ড মেৰেজতো সহায় কৰিছে। এনেকে যদি কোনোবাই কৰি থাকে এইবিলাকত, এইটোতো যি আইন হৈছে তাৰ একশ্যন হ'ব লাগে। এতিয়া মই SP মহোদয়া এতিয়া আমাৰ আহিছে, তেখেতৰ লগত মই কথা পাতিম আৰু মই মহিলাজনীক ন্যায় দিয়াৰ কাৰণে মোৰ য'ত ক'ব লাগে, য'ত